আচলতে এই যিটো গোচৰৰ কথা আপুনি কৈছে সেই গোচৰটো আচলতে ময়ে কৰিছোঁ মানে আপোনালোকে মোৰ প্ৰফেচনেলি যিহেতুকে মই এজন অধিবক্তা মানে ভাবি নল'ব যে মই আচলতে অধিবক্তা হিচাপে এই গোচৰটো তৰা নাই। এই গোচৰটো তৰিছোঁ মই এজন সাহিত্যপ্ৰেমিক হিচাপে, মই এজন অসম সাহিত্য সভাৰ মানে সদস্য হিচাপে, মই লাইফ মেম্বাৰ বা হিতৈষী মেম্বাৰ মানে সদস্য। তাৰোপৰি সাহিত্য সভাক ভাল পায় বা সাহিত্য সভাৰ ঐতিহ্যমণ্ডিত সাহিত্য সভাখনক যিমানখিনি দূৰ পৰা যায় মানে ৰক্ষা কৰাৰ কাৰণে। এতিয়া সাহিত্য সভাৰ মাজত কিছুমান এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভ হৈছে যিটো আইনগত নহয়। এই যিখন প্ৰতিনিধি সভাৰ কথা আপোনালোকে কৈ আছে, অহা 7/6/2026 তাৰিখে অসম সাহিত্য সভাৰ ফালৰ পৰা এটা ডিচিশ্যন লৈছিলে, মানে তেওঁলোকে এটা লৈছিলে যে গোলাঘাট জিলাৰ সাহিত্য সভাৰ আতিথ্যত এখন আধৰুৱা প্ৰতিনিধি সভা তেওঁলোকে পাতিব লৈছিল, যিটো আচলতে আইন পৰিপন্থী। আমাৰ অসম সাহিত্য সভাৰ এখন নিজা এখন আইন আছে, সংবিধান আছে। সেই সংবিধান মতে আমাৰ যি অধিনিয়ম আছে, অধিনিয়ম 5(1)ৰ ক আৰু খত উল্লেখ আছে যে প্ৰতিনিধি সভা বাৰ্ষিক আৰু দ্বিবাৰ্ষিক যিখন আমাৰ অধিৱেশন হ'ব তাতেহে হ'ব। বাৰ্ষিক মানে এবছৰৰ মূৰত আমাৰ এখন বাৰ্ষিক অধিৱেশন হয়, আৰু আমাৰ দুবছৰীয়া কাৰ্যকাল যে 2 বছৰৰ মূৰত এখন হয়, আৰু সেই তেতিয়াহে প্ৰতিনিধি সভা হ'ব। মাজতে মানে প্ৰতিনিধি হোৱাৰ কোনো ধৰণৰ নিয়ম তাত নাই। এই সভাখন আচলতে যিখন সভা তেওঁলোকে আধৰুৱা বুলি কৈ পেলাই পাতিব বিচাৰিছে, তেনেকুৱা আধৰুৱা হৈ থকাৰো কোনো প্ৰমাণ তেওঁলোকে দিব পৰা নাই। যিখন আমাৰ গুৱাহাটীত হৈছিলে সেইখন সভা সম্পূৰ্ণ হৈ গৈছিলে এইটো কাৰণেই সেইখন সভাতেই মানে আমাৰ যিবিলাক প্ৰতিনিধি আহিছিল, প্ৰতিনিধিবিলাকে এটা প্ৰস্তাৱ যিখিনি দিছিলে, তেওঁলোকে 32টা প্ৰস্তাৱ তেওঁলোকে পাছ কৰিছে, আৰু সেই 32টা প্ৰস্তাৱ আমাৰ প্ৰধান সম্পাদকে মুকলি সভাটো পাঠ কৰিছে। গতিকে প্ৰস্তাৱ কেতিয়া পাঠ কৰা হয়? প্ৰস্তাৱ যেতিয়া সভাখন শেষ হয় তেতিয়াহে পাঠ কৰা হয়। তাৰোপৰি সভাখন শেষ হোৱাৰ পিছত এই দ্বিবাৰ্ষিকখন এবাৰ দুলীয়াজানত হ'ব। গতিকে দুলীয়াজানৰ সাহিত্য সভাৰ যিটো শাখাই আমাক আমন্ত্ৰণ জনাইছে দ্বিবাৰ্ষিকৰ কাৰণে, তেওঁলোকে আঁঠু লৈ পেলাই আমাক সাহিত্য সভাৰ পৰা পাৰ্মিশ্যন বিচাৰিছে যে আমাক দ্বিবাৰ্ষিকখন পাতিবৰ কাৰণে অনুমতি দিয়ক, আৰু সেইখন সভাতে অনুমতি দিয়া হৈছে। তাৰপিছত সেই দুলীয়াজানক তেওঁলোকৰ কাৰণে যিখন আমাৰ সাহিত্য সভাৰ পতাকা আছে, এই পতাকা সেইখনকে ধৰি যিখিনি 110খনমান পতাকা থাকে গোটেইখিনি তেওঁলোকক দি পঠোৱা হৈছে। তাৰমানে সেইখন সমাপ্ত, আৰু এই সমাপ্ত হোৱাৰ কাৰণে আমাৰ প্ৰধান সম্পাদকে এখন মানে চিঠি আমাৰ হেৰিলৈকে লিখিছে, এই জিলাবিলাকলৈকে শাখাবিলাকলৈকে 4টা প্ৰস্তাৱ দি পেলাই গোটেইকেইটা প্ৰস্তাৱ দিয়া নাই, আৰু সেইকেইটা প্ৰস্তাৱ মানিব লাগে বুলি পেলাই কৈছে। গতিকে এখন সম্পূৰ্ণ হোৱা সভা এখনক তেওঁলোকে অসম্পূৰ্ণ বুলি কৈ তেওঁলোকৰ ব্যক্তি স্বাৰ্থৰ কাৰণে, বিশেষকৈ এইখন যিখন সভা হৈ গ'ল সেইখন সভাত প্ৰতিনিধি সভাত অকণমান এটা তৰ্ক বিতৰ্ক হৈছিল, যিটো মানে সাধাৰণতে আমাৰ প্ৰতিনিধি সভাবিলাকত হয়। তেতিয়াও নহ'লেহেঁতেন সেই তাতে তেওঁলোকে তেওঁলোকৰ কাৰ্যকালটো বৃদ্ধি কৰিব বিচাৰিছিলে, যে 3 বছৰীয়া হ'ব লাগে কাৰ্যকাল, আৰু এবছৰ তেওঁলোকক বঢ়াই দিব লাগে। ঠিক এনেকুৱা ধৰণৰ কিছুমান যেতিয়া প্ৰস্তাৱ তেওঁলোকে আনিলে, তেতিয়া প্ৰতিনিধি সভাই নামানাৰ কাৰণে তৰ্ক বিতৰ্ক অকণমান হ'ল যদিও পিছত সভাখন সমাপ্ত হ'ল। কিন্তু সেই সমাপ্ত সভাখনত এতিয়া তেওঁলোকৰ এই যিটো মানে আচলতে মনৰ ইচ্ছা আছিল যে সংবিধানখন সংশোধন কৰি পেলাই তেওঁলোকে কাৰ্যকাল এটা বঢ়াই ল'ব। আমাৰ সংবিধান সংশোধনৰ ক্ষেত্ৰতো আমাৰ সংবিধান যিখন আছে অসম সাহিত্য সভাৰ, তাত কিছুমান নিয়ম নীতি দিয়া আছে। নিয়ম মতে সংবিধান সংশোধন হ'ব 4 বছৰৰ মূৰত, মানে এবছৰ যদি হৈ গ'ল তাৰ পৰা 4 বছৰ। এতিয়া আমাৰ এইখন সংবিধান 23 চনত সংবিধানখন সংশোধন হৈছে, আৰু 23 চনত সংশোধন হোৱা সংবিধানখন আকৌ 27ত হ'ব। গতিকে 27 বৰ্ষত তেওঁলোকে দ্বিবাৰ্ষিক সভাত সংবিধান সংশোধন কৰিব পাৰিব, কিন্তু মাজতে তেওঁলোকে সংবিধানখন সংশোধন কৰাৰ কোনো ধৰণৰে নিয়ম নাই। গতিকে তেওঁলোকে বিচাৰিছিলে যে ইয়াতেই তেওঁলোকক কাৰ্যকালটো 1 বছৰ বঢ়াই দিব লাগে, 3 বছৰীয়া কৰিব লাগে, ইত্যাদি ইত্যাদি কিছুমান প্ৰশ্ন আনাৰ কাৰণে এইটো বিতৰ্ক হৈছিল। আৰু এই বস্তুটোকে তেওঁলোকে আকৌ ঘূৰাই পকাই কিছু মানে লৈ পেলাই এটা
গইনা লৈ পেলাই তেওঁলোকে এইখন প্ৰতিনিধি সভা পাতিব বিচাৰিছিল আৰু বিচাৰাৰ ক্ষেত্ৰত বহুত আমাৰ অসম সাহিত্য সভাৰ সাহিত্য প্ৰেমিক সাহিত্যিক বা সভ্যই তেওঁলোকে পেপাৰে পত্ৰই লিখি পেলাই আপত্তি কৰিছিল, তেওঁলোকে প্ৰস্তাৱ পঠিয়াই আপত্তি কৰিছিল, তেওঁলোকে চিঠি পত্ৰ লিখি আপত্তি কৰিছিল, কিন্তু তেওঁলোকে মানা নাছিল। আনকি তেওঁলোকে নিজেই এজন 5জনীয়া মানে আমাৰ আৰু এটা কথা আছে যে বিশেষ কিবা এটা কাৰণত সংবিধানৰ সৰু সুৰা কিবা সংশোধন কৰিব লাগিলে 5জনীয়া সমিতি এখন পাতি পেলাই সংশোধন কৰিব পাৰে। তাতে তেওঁলোকে এখন সমিতি গঠন কৰিছিলে, তাতে মানে মাধুৰ্য বৰুৱাক মানে তেওঁলোকে আহ্বায়ক পাতিছিল আৰু সেই মাধুৰ্য বৰুৱাই এখন ধুনীয়াকৈ সভাপতিলৈকে চিঠি লিখি পেলাই কৈছিল যে এই সময়ৰ ভিতৰত সংবিধানখন সংশোধন কৰা নাযায় সংবিধান মতে। তেওঁ সুন্দৰ এটা উপদেশ তেওঁলোকক দিছিল, কিন্তু তেওঁলোকে নামানি পেলাই আকৌ সেই একেটাকে কৰি পেলাই সংবিধানখনৰ সংশোধনীত গহিনা লৈ পেলাই আচলতে এইখন পাতিব বিচাৰিছিল। এইখনতো আচলতে আইনসংগত নহয়। যিহেতুকে আইনসংগত নহয়, ইমান মানুহে কোৱাৰ পিছতে তেওঁলোকে যেতিয়া তেওঁলোকৰ মতালিভাৱে সভাখন পাতিবলৈ আৰম্ভ কৰিলে, তেতিয়া মই এজন সাহিত্য সেৱী হিচাপে বা মই সাহিত্য সভাৰ পূৰ্বৰ আইন উপদেষ্টা হিচাপে মই যিখিনি জানো, সেইকাৰণে মই সাহিত্য সভাখনৰ স্বাৰ্থত মই সাহিত্য সভাৰ বিপৰীতে মই কেছ কৰা নাই, মানে সাহিত্য সভাৰ এগেইনষ্টত মই কেছ কৰা নাই। সাহিত্য সভাৰ যিখিনি মানে আইন কানুন আছে সেইখিনি পৰিপন্থী হৈ পেলাই তেওঁলোকে যিখিনি কাম কৰিব বিচাৰিছে তাৰ এগেইনষ্টত মই এটা কেছ ফাইল কৰিবলৈ বাধ্য হ'লোঁ। মই আদালতলৈকে গ'লোঁ, আদালতৰ দ্বাৰস্থ হৈ পেলাই ক'লোঁ যে আইনগতভাৱে যিহেতু এখন নহয়, আপোনালোকে বিবেচনা কৰি দিব লাগে, আৰু মই আইনৰ মানে ৰায় কাৰণে অপেক্ষা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।